হেল্ল' বন্ধু বান্ধৱীসকল ইংটেবলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত মই লৈ আহিছোঁ টেট পৰীক্ষাত আপোনালোকে কোনবিলাক অৰ্থাৎ কেনেকুৱা ধৰণৰ প্ৰশ্নৰ অপশ্যনসমূহ আপোনালোকে শুদ্ধ উত্তৰৰ কাৰণে চুজ কৰিব আৰু কোনবিলাক প্ৰশ্নৰ উত্তৰৰ অপশ্যনসমূহৰ নেগেটিভ উত্তৰৰ কাৰণে কোনবিলাক অপশ্যন আপোনালোকে চুজ কৰিব সেই বিষয়ে মই এই ভিডিঅ'টো লৈ আহিছোঁ আৰু লগতে আগতে বহুতবাৰ আহি যোৱা কিছুমান প্ৰশ্নৰ অপশ্যন মই লিখি প্ৰস্তুত কৰিছোঁ আৰু সেইখিনিক আপোনালোকৰ সন্মুখত মই আগবঢ়াম আৰু লগতে আলোচনা কৰিম যে কোনবিলাক প্ৰশ্ন আচলতে প্ৰশ্নৰ অপশ্যনসমূহ আমি পৰীক্ষাত শুদ্ধ উত্তৰ হিচাপে আমি বাছনি কৰিব লাগে আৰু কোনবিলাক কৰিব নালাগে এতিয়া চাওক দুই ধৰণৰ প্ৰশ্ন থাকে পৰীক্ষাত এটা হ'ল আপোনাৰ পজিটিভ প্ৰশ্ন আৰু এটা হ'ল আপোনাৰ নেগেটিভ প্ৰশ্ন তো নেগেটিভ প্ৰশ্নৰ কাৰণে আমি সদায় নেগেটিভ অপশ্যনটো চুজ কৰিব লাগে আৰু পজিটিভ প্ৰশ্নৰ কাৰণে সদায় আমি পজিটিভ প্ৰশ্নৰ অপশ্যনটো আমি চুজ কৰিব লাগে তেতিয়াহ'লে আৰু বেছি দেৰি নকৰি আহক আমি তেতিয়ালৈকে আৰম্ভ কৰোঁ তো প্ৰথমতে চাওক মই ইয়াত লিখিছোঁ টেট পৰীক্ষাত কেনেকুৱা অপশ্যন চুজ কৰিব এইটো বিশেষকৈ CDPৰ কাৰণে বা পেডাগজিকেল যিমান প্ৰশ্ন আহে সেইবিলাকৰ কাৰণে এপ্লিকেবল হ'ব এতিয়া অকল যে CDPত হ'ব তেনেকুৱা নহয় আপোনাৰ অসমীয়া বিষয়তো হ'ব পাৰে বা ইংলিছৰ কাৰণেও হ'ব পাৰে ঠিক আছে তেতিয়াহ'লে প্ৰথমতে আমি চাওঁ পজিটিভ অপশ্যনসমূহ কেনেকুৱা ধৰণৰ হয় প্ৰথমতে চাওক যদিহে আপোনালোকে দেখে কোনো এটা প্ৰশ্নৰ উত্তৰ পেশেন্স এগেইন প্ৰিজাৰভেৰেন্স এইটো টিচাৰৰ ক্ষেত্ৰত হ'ব পাৰে এনেকুৱা যে টিচাৰে সকলো সময়তে কিন্তু ধৈৰ্য ৰাখিব লাগিব অৰ্থাৎ প্ৰিজাৰভেশ্যন ৰাখিব লাগিব ঠিক আছে এনেকৈ আপোনালোকে ইয়াত চাইছে পেশেন্স এণ্ড প্ৰিজাৰভেশ্যন এইটো তাৰমানে এটা ভাল অপশ্যন বুলি তাৰমানে গণ্য কৰা হয় এতিয়া 2 নম্বৰ অপশ্যনটো চাওক এ ভেৰাইটি অফ টিচিং মেথডছ সুইটেড টু দ্য ডিছেবিলিটি অৰ্থাৎ বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হোৱাকৈ শিক্ষণ পদ্ধতিৰ অৱলম্বন এতিয়া টিচাৰে কি শিক্ষণ পদ্ধতি অৱলম্বন কৰিব সেইটো হ'ল যেটো বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলক তাত সামৰি ল'ব আৰু লগতে বিশেষভাৱে অক্ষম ছাত্ৰ ছাত্ৰীসকলক সামৰি ল'ব ঠিক আছে তাৰ মানে চিলড্ৰেন উইথ ডিসেবিলিটি এণ্ড উইদাউট ডিসেবিলিটি এই সকলৰ কাৰণে কিন্তু টিচিং মেথড সুইট হ'ব লাগিব ঠিক আছে এইটো এটা অপশ্যন তাৰ পিছত চাওক 3 নম্বৰ প্ৰভাইডিং অপৰচুনিটিজ টু কোৱেশ্চন এণ্ড টু নাৰ্চাৰ দ্য ইনেট টেলেণ্টছ অফ এভৰি চাইল্ড ইয়াত অপৰচুনিটি মানে কোৱেশ্চন কৰা অৰ্থাৎ প্ৰশ্ন কৰাৰ সুবিধা প্ৰদান কৰিব লাগে ছাত্ৰ ছাত্ৰীক এনেকুৱা অপশ্যন থাকিলে আপোনালোকে সদায় সেইটো চুজ কৰিব ঠিক আছে তাৰ পিছত চাওক ইয়াত ছাত্ৰ ছাত্ৰীসকলক প্ৰশ্ন কৰাৰ সুবিধা প্ৰদান কৰা তেওঁলোকৰ সহজাত গুণগত সম্ভাৱনাৰ প্ৰকাশ ঘটোৱা অৰ্থাৎ তেওঁলোকৰ যে টেলেণ্ট আছে ইনেট টেলেণ্ট সহজাত টেলেণ্ট আছে সেই টেলেণ্টখিনিত মানে বিকাশ ঘটাব লাগে ছাত্ৰ ছাত্ৰী তো দিস ইজ এ ভেৰি গুড অপশ্যন এণ্ড ভেৰি পজিটিভ অপশ্যন নেক্সট চাওক 4 নম্বৰ situations from the real world are brought into the class in which students interact with each other and the teacher facilitates situation প্ৰদান কৰিব লাগে ৰিয়েল লাইফ সিচুৱেশন অৰ্থাৎ আমি মানে প্ৰকৃত জগতৰ বা প্ৰকৃত অৱস্থা বা পৰিবেশৰ আমি কি এটা পৰিবেশ প্ৰদান কৰিব লাগে ছাত্ৰ ছাত্ৰীসকলক ক্লাছ মানে শ্ৰেণী কোঠাত ইয়াত কোৱা হৈছে শ্ৰেণী কোঠাত প্ৰকৃত জগতৰ অৱস্থা বা পৰিবেশ প্ৰদান কৰা য'ত ছাত্ৰ ছাত্ৰীসকলে এজনে আনজনৰ লগত মত বিনিময় কৰিব পাৰিব তো ছাত্ৰ ছাত্ৰীসকলে যিমানে মত বিনিময় কৰিব এজনৰ লগত আনজনৰ ইন্টাৰেকশন হ'ব তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে আটাইতকৈ ভালকৈ শিকিব নেক্সট পইণ্ট treated normally in the classroom and provided support through audio CDs তো ছাত্ৰ ছাত্ৰীসকলক সকলো সময়তে শ্ৰেণী কোঠাত নৰ্মালি আমি ট্ৰিট কৰিব লাগে ব্যৱহাৰ কৰিব লাগে তেওঁলোকৰ লগত আমি মানে অস্বাভাৱিক বা খুব উন্নত মানৰ বা ষ্টেণ্ডাৰ্ড আমি যেটো
কি বুলি কয় ব্যৱহাৰ সেই ব্যৱহাৰটো আমি ত্যাগ কৰি তেওঁলোকৰ লগত এডজাষ্ট হ'বলৈ মানে যত্ন কৰিব লাগে বা ছাত্ৰ ছাত্ৰীক আমি তেনেকুৱা ধৰণৰ এটা পৰিৱেশ প্ৰদান কৰিব লাগে তো দিছ ইজ ওৱান অফ দ্য ভেৰি বেষ্ট অপশ্যন চাওক 6 নম্বৰটো ক্ৰিয়েটছ ইণ্টাৰেষ্ট ফৰ লাৰ্ণিং এমং ইয়ং লাৰ্ণাৰ্ছ তো ছাত্ৰ ছাত্ৰীসকলক আমি কেনেকৈ শিকাব লাগে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সকলো সময়তে আমি ইণ্টাৰেষ্ট মানে ক্ৰিয়েট কৰিব লাগিব তেওঁলোকৰ মাজত এনেকুৱা এটা মানে আমি মোটিভেশ্যন আনিব লাগিব যাক আমি ইন্ট্ৰিনসিক মোটিভেশ্যন কওঁ অন্তৰৰ ভিতৰৰ পৰা যিটো মোটিভেশ্যন সেই তেনেকৈ আমি মোটিভেশ্যন কৰিব লাগে আপোনালোকে যদি মোটিভেশ্যনৰ কোৱেশ্চন পায় ছাত্ৰ ছাত্ৰীসকলক আমি কেনেকৈ মোটিভেট কৰিব লাগে ইন্ট্ৰিনসিক্যালি মোটিভেট কৰিব লাগে এনেকুৱা অপশ্যন থাকিলে আপোনালোকে সদায় সেইটো চুজ কৰিব 7 নম্বৰ অপশ্যন নেক্সট পইণ্টটো ইণ্টাৰেকশ্যন বিটুইন হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট তো ছাত্ৰ ছাত্ৰীসকলৰ যি লাৰ্ণিং মানে চিটুৱেশ্যন সেই লাৰ্ণিং চিটুৱেশ্যন ছাত্ৰ ছাত্ৰীসকলে ক'ৰ পৰা পায় তাৰমানে হেৰিডিটিকেলি পায় ঠিক আছে ছাত্ৰ ছাত্ৰীসকলে হেৰিডিটিকেলি পায় বা এনভাইৰনমেণ্টৰ ওপৰত ডিপেণ্ড কৰিহে ছাত্ৰ ছাত্ৰীসকলে ইণ্টাৰেক্ট কৰে ঠিক আছে এইটো মনত ৰাখিব নেক্সট পইণ্ট লিটাৰেল থিংকিং এণ্ড প্ৰব্লেম সলভিং ছাত্ৰ ছাত্ৰীসকলে কোনো এটা সমস্যাৰ সমাধান কেনেকৈ কৰিব সেইটো তেওঁলোকে লিটাৰেলি থিংকিং কৰিব আৰু তাৰ প্ৰব্লেম সলভ কৰিব তো প্ৰব্লেম সলভিং য'তে পাব সেইটো তাৰমানে ভাল এটা অপশ্যন বুলি গণ্য কৰিব লিটাৰেল থিংকিং য'তে পাব সেইটো এটা ভাল অপশ্যন বুলি আপোনালোকে গণ্য কৰিব নেক্সট হ'ল নভেলটি ইন এক্সপ্ৰেছন কিউৰিয়চিটি ক্ৰিয়েট আইডিয়াছ এইবিলাক শব্দ যিবিলাক অপশ্যনত আপোনালোকে পাব নভেলটি ইন এক্সপ্ৰেছনৰ ক্ষেত্ৰত তাৰমানে এটা নভেলটি আনা তাৰপিছত কিউৰিয়চিটি তাৰপিছত ক্ৰিয়েটিভ আইডিয়াজ এইবিলাক শব্দ তাৰমানে সদায় পজিটিভ ৱাৰ্ড মনত ৰাখিব এইবিলাক ৱাৰ্ড য'ত যিটো অপশ্যনত আপোনালোকে পাব আপোনালোকে ভাবিব যে এইটো অপশ্যন শুদ্ধ হোৱাৰ চান্স আটাইতকৈ বেছি ঠিক আছে নেক্সট পইণ্টটো চাওক 10 নম্বৰ ইউজিং এ ভেৰাইটি অফ ৱেজ to collect information about the students learning across the scholastic and co-scholastic boundaries ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষণৰ ক্ষেত্ৰত ভেৰাইটি আনিব লাগিব তাৰ মানে ভেৰাইটি বিভিন্ন ধৰণৰ ইনফৰমেশ্যন কালেকশ্যন কৰিব লাগিব ঠিক আছে আৰু লগতে কোৱা হৈছে যে তেওঁলোকক স্কলাষ্টিক আৰু কো-স্কলাষ্টিক এই দুয়োটাই কিন্তু তেওঁলোকৰ লগত জড়িত কৰিব লাগিব ঠিক আছে এইটো এটা ভাল অপশ্যন নেক্সট হল 11 নম্বৰ the experiences again perceptions of learners are important ছাত্ৰ ছাত্ৰীসকল সকলো সময়তে ইম্পৰ্টেণ্ট ঠিক আছে যতেই ছাত্ৰ ছাত্ৰীসকলক ইম্পৰ্টেণ্ট দিয়া হৈছে মানে আপোনালোকে বুজি পাব যে সেইটো অপশ্যন আটাইতকৈ বেছি ভাল কাৰণ ছাত্ৰ ছাত্ৰী আজিকালিৰ যিটো পঢ়া শুনাৰ সিস্টেম তাত সেইটো আমি কি বুলি কওঁ ষ্টুডেণ্ট চেন্টাৰ্ড বুলি কওঁ মানে লাৰ্নাৰ চেন্টাৰ্ড বুলি কওঁ তো লাৰ্নাৰৰ এক্সপিৰিয়েন্স লাৰ্নাৰে কি কৈ আছে ক্লাছত লাৰ্নাৰৰ পাৰসেপশ্যনছ কি দিচ আৰ ভেৰি ইম্পৰ্টেণ্ট তো এইটো এটা ভাল অপশ্যন নেক্সট 12 নম্বৰটো টিচাৰ্ছ নো দেয়াৰ লাৰ্নাৰ্ছ কেপেবিলিটিজ বেটাৰ দেন এক্সটাৰ্নেল এক্সামিনাৰ্ছ আমাৰ পৰীক্ষা হয় এক্সটাৰ্নেল এক্সামিনেশ্যনছখিনি হয় তো এইটো ইয়াতকৈ কিন্তু টিচাৰৰ নলেজটো তাৰমানে লাৰ্নাৰ্ছৰ ওপৰত যে বেছি থাকে এই কথাটো এই অপশ্যনত কোৱা হৈছে যে এক্সটাৰ্নেল এক্সামিনেশ্যনতকৈ লাৰ্নাৰৰ কিমান কেপাবিলিটি আছে লাৰ্নাৰে কিমানখিনি মানে তেওঁৰ দক্ষতা আছে সেই কথাটো টিচাৰে আটাইতকৈ বেছি বুজি পায় কাৰণ টিচাৰে সকলো সময়তে ষ্টুডেণ্টৰ লগত থাকে লাৰ্নাৰৰ লগত থাকে নেক্সট পইণ্ট অপেন এণ্ডেড কোৱেশ্চন তো কোৱেশ্চন কিন্তু বহুত প্ৰকাৰৰ কোৱেশ্চন আছে যেনেকুৱা আপোনালোকে পাব ওপেন এণ্ডেড কোৱেশ্চন এণ্ড ক্লোজ এণ্ডেড কোৱেশ্চন ওপেন এণ্ডেড কোৱেশ্চন মানে কি ছাত্ৰ ছাত্ৰীসকলে অৰ্থাৎ লাৰ্নাৰ্ছসকলে নিজৰ মতে নিজে কি ভাবে কি এক্সপিৰিয়েন্স আছে সেই এক্সপিৰিয়েন্সৰ ওপৰত বেছ কৰি প্ৰশ্নৰ উত্তৰ দিয়া সেইটো কি বুলি কোৱা হয় ওপেন এণ্ডেড কোৱেশ্চন আৰু ক্লোজ এণ্ডেড কোৱেশ্চন মানে হ'ল ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ এক্সপিৰিয়েন্সৰ পৰা কোৱেশ্চনৰ উত্তৰ দিবলৈ দিয়া নহয় তেওঁলোকক লিমিটেড কেইটামান অপশ্যন দিয়া হয় আৰু সেই অপশ্যনবিলাকৰ পৰা এটা তেওঁলোকে চুজ কৰিব লাগে হয়তো ইয়েছ নো হ'ব পাৰে এটা কোৱেশ্চন কোৱা হ'ল কোৱেশ্চনটোৰ ইয়েছ নো উত্তৰ তো ছাত্ৰ ছাত্ৰী হয় ইয়েছ চুজ কৰিব নহলে নো চুজ কৰিব দিস কাইন্ড অফ কোৱেশ্চনছ আৰ কল্ড ক্লোজ এণ্ডেড কোৱেশ্চন তো ক্লোজ এণ্ডেড কোৱেশ্চন তো মানে আমি কি বুলি কয়
closed ended question কৈ open ended question to further better and very creative মনত ৰাখিব next point to intrinsically motivated learner মই আগতে কলো যে লাৰ্নাৰ সকলক আমি কেনেকৈ মোটিভেট কৰিব লাগে intrinsically মোটিভেট কৰিব লাগে অন্তৰৰ পৰা বা ভিতৰৰ পৰা আমি মোটিভেট কৰিব লাগে next point to giving primacy to children's voices and their active participation এইটো আগতে আমি কলো যেটো পঢ়িলো এটা পইণ্ট যে ছাত্ৰ-ছাত্ৰী সকলৰ এক্সপেৰিয়েন্সক আমি সদায় গুৰুত্ব দিব লাগিব তেওঁলোকে কি এক্সপেৰিয়েন্স আহৰণ কৰিছে তেওঁলোকে কি এটা টপিকৰ ওপৰত কি বক্তব্য আগবঢ়াইছে হেইটো কিন্তু ইম্পৰ্টেন্ট আৰু ছাত্ৰ-ছাত্ৰী সকলক সকলো সময়তে আমি এক্টিভ কৰি ৰাখিব লাগিব এক্টিভ পাৰ্টিসিপেশন হ'ব লাগিব সকলো বিলাক লাৰ্নিং সিচুৱেশনত সকলো বিলাক লাৰ্নিং এক্টিভিটি ঠিক আছে students are not passive students are always active মনত ৰাখিব 16 number children develop at different rates and they are learn differently children সকলে বিভিন্ন প্ৰাকৃতিক পৰিবেশৰ পৰা বা বিভিন্ন সিচুৱেশনৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে স্কুললৈ আহে আৰু সেই ছাত্ৰ-ছাত্ৰী সকলৰে যে লাৰ্নিং কেপাবিলিটিটো যে একে হেতু কেতিয়াও হ'ব নোৱাৰে তেওঁলোকে বেলেগ শিকে তাৰ পিছত কোনোবা ষ্টুডেন্টৰ হয়তো বেলেগ এটা ফিল্ডত ইন্টাৰেষ্ট বেছি থাকিব পাৰে বা আন এজন ষ্টুডেন্টৰ তাতকৈ ডিফাৰেন্ট হ'ব পাৰে তেওঁৰ ইন্টাৰেষ্ট আকৌ বেলেগ হ'ব পাৰে সো চিলড্ৰেন বিভিন্ন ধৰণে শিকে আৰু তেওঁলোকৰ লাৰ্নিং যেটো হয় এটো তাৰ মানে বেলেগ হয় this is a very good option and this type of options are always seen in the examination next point adapting and adjusting to social environment তো ছাত্ৰ-ছাত্ৰী সকলে সকলো সময়তে কি কৰিব এনवायरमेंटৰ লগত বা সামাজিক পৰিবেশৰ লগত সদায় কি হ'ব এডাপ্ট হ'ব আৰু এডজাস্ট হ'ব this is a good option next option sensitization শব্দটোৰ এটো আসলতে টিচাৰৰ ক্ষেত্ৰত ব্যৱহাৰ হয় যে টিচাৰ কেনেকৈ তাৰ মানে সেন্স কৰিব টিচাৰে জেন্ডাৰ বায়াস আনিব নেকি বা জেন্ডাৰ সেন্সিটাইজেশন হ'ব লাগিব টিচিংৰ ক্ষেত্ৰত বা কোনো এটা কথা কোৱাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকলৰ সন্মুখত যেনে কেতিয়া যেতিয়া কথা কব তেতিয়া টিচাৰ সকলে সকলো সময়তে এটা কথা মনত ৰাখিব যে তেওঁলোকে যাতে স্ত্ৰী জাতিটোক অবমাননা নকৰে বা পুৰুষ জাতিটোক অবমাননা নকৰে সকলো সময়তে সকলোকে ইকুৱেল বুলি ভাবে এইটোৱে তাৰ মানে এক প্ৰকাৰৰ সেন্সিটাইজেশন আমি ক'ব পাৰো বা তেওঁলোকক আমি সেন্স কৰাব লাগে আৰু এটা কথাত যদি আমি কও ছাত্ৰ-ছাত্ৰী সকলে কেনেকৈ শিকে সেন্সৰ জৰিয়তে শিকে তো this is one of the important option next option to whole errors can be corrected by children themselves therefore a teacher should not immediately correct them তো ছাত্ৰ-ছাত্ৰী সকলৰ সকলো সময়তে ভুল হবই এটো স্বাভাৱিক কথা আৰু টিচাৰে ক্লাছত শ্ৰেণী কোঠাত তুৰন্ত ছাত্ৰ-ছাত্ৰী এটা ভুল ছাত্ৰ বা ছাত্ৰীয়ে ভুল এটা কৰাৰ লগে লগে হেতু কাৰেক্ট কৰি দিব নালাগে কাৰণ কি ইয়াত কোৱা হৈছে কাৰণ টিচাৰ ষ্টুডেন্টে নিজে হেতু কাৰেক্ট কৰিব ঠিক আছে ষ্টুডেন্টে নিজে কাৰেক্ট কৰিব টিচাৰে হেতু কাৰেক্ট কৰি দিয়াৰ প্ৰয়োজন নাই বা টিচাৰে ভুল ধৰাৰ প্ৰয়োজন নাই কোৱা হয় যে ভুল কৰাটো কিন্তু এক প্ৰকাৰৰ শিকন মনত ৰাখিব ভুল কৰাটো এক প্ৰকাৰৰ শিকন next point follow a child centered curriculum and provide multiple learning opportunities to students ছাত্ৰ-ছাত্ৰী সকলক কাৰণে আমি সকলো সময়তে child centered curriculum ইউজ কৰিব লাগে and provide multiple learning opportunities to students আৰু ছাত্ৰ-ছাত্ৰী সকলক সকলো সময়তে আমি বিভিন্ন প্ৰকাৰৰ বিভিন্ন বা বহুমুখী আমি তেওঁলোকক অপৰচুনিটি প্ৰদান কৰিব লাগে বা সুবিধা প্ৰদান কৰিব লাগে তেওঁলোকৰ শিক্ষাৰ কাৰণে ঠিক আছে নেক্সট পইণ্ট টু ডাইভাৰজেন্ট থিংকিং
এইটো এটা খুব এটা এনেকুৱা এটা টাৰ্মছ যে পৰীক্ষাত আহা দেখা যায় এই টাৰ্মছটো তো ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ থিংকিং কৰিব সদায় ডাইভাৰ্জেন্ট থিংকিং কৰিব নট কনভাৰ্জেন্ট থিংকিং ডাইভাৰ্জেন্ট থিংকিং মানে হল বহুমুখী চিন্তা আৰু কনভাৰ্জেন্ট থিংকিং মানে হল মানে যেটো লিমিটেড ভেৰি লিমিটেড থিংকিং এটো কনভাৰ্জেন্ট থিংকিং বুলি কোৱা হয় ডাইভাৰ্জেন্ট থিংকিং মানে ক্ৰিয়েটিভ আমি যেটো কোৱা হয় এক প্ৰকাৰৰ ক্ৰিয়েটিভ থিংকিং ওকে ক্ৰিয়েটিভ নেক্সট ৰেমেডিয়েল টিচিং ডিফাৰেন্সিয়েটেড ইনষ্ট্ৰাকচন তো ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিছুমান হয়তো স্লো লাৰ্নাৰ থাকে স্লো লাৰ্নাৰৰ কাৰণে আমি কি কৰিব লাগে ৰিমেডিয়েল টিচিং কৰিব লাগে তো এই ৰিমেডিয়েল টিচিং যদি দেখা পালে এটা কোৰ্স আপোনালোকে কমপ্লিট কৰিছে ক্লাছৰ ভিতৰত কমপ্লিট কৰাৰ পিছত কিন্তু দেখা গ'ল যে কিছুমান ছাত্ৰ ছাত্ৰী এই টপিকটো ভালদৰে বুজা নাই তো তেনে ক্ষেত্ৰত কি কৰিব আপোনালোকে ৰিমেডিয়েল টিচিং কৰিব সো তেনে সিচুৱেচনৰ কাৰণে কিছুমান কোৱেশ্চনৰ অপচন থাকে ৰিমেডিয়েল টিচিং বুলি দ্যাটস এ ফাইন অপচন ওকে তো আমি ইমান সময়লৈকে পঢ়িলো যে কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ টেট পৰীক্ষাত আমি আসলতে কোনবোৰ অপচন চুজ কৰিব লাগে ঠিক আছে এইটো আমি পজিটিভ উত্তৰখিনি পালো এতিয়া চাওক নেগেটিভৰ ক্ষেত্ৰত যদি আমি যাও তেতিয়ালে টেট পৰীক্ষাত কেনেকুৱা অপচন চুজ নকৰিব আপোনালোকে কেনেকুৱা অপচন চুজ নকৰিব আৰু যদি নেগেটিভ কোৱেশ্চনটো হয় তেতিয়াহলে এইবোৰ অপচন চুজ কৰিব যদি নেগেটিভ কোৱেশ্চন হয় তেতিয়াহলে এনেকুৱা ধৰণৰ অপচন চুজ কৰিব আৰু যদি পজিটিভ কোৱেশ্চন হয় তেতিয়াহলে ওপৰৰ দিয়া ধৰণৰ প্ৰশ্নখিনি আপোনালোকে চুজ কৰিব তো পৰীক্ষাত কেতিয়াবা থাকে যে তলৰ giving special treatment in classroom তো ধৰিলো এটা প্ৰশ্ন আহিছে for better learning the teacher will do তলত চাৰিটা অপচন দিছে the teacher will not do negative question তো এনেকুৱা ধৰণৰ কোৱেশ্চন ধৰক giving special treatment in the classroom তো এইটো তেতিয়া চুজ কৰিব পাৰিব যদি নেগেটিভ কোৱেশ্চন হয় তো প্ৰথমতে চাওক নেগেটিভ আমাৰ যিবিলাক আমি মানে কৰিব নালাগে অৰ্থাৎ পৰীক্ষাত আমি যিবিলাক উত্তৰ আমি চুজ কৰিব নালাগে সেইবোৰৰ ভিতৰত মই কেইবাটাও ইয়াত লিখা হৈছে giving special treatment in the classroomত আমি স্পেশাল ট্ৰিটমেন্ট দিব নালাগে এইটো এটা বেয়া অপচন ঠিক আছে নেক্সট চাওক sharpens the memory of লাৰ্নাৰ্ছৰ আমি মেমৰি কেতিয়াও শাৰ্পেন কৰিব নালাগে আমি মুখস্থ ইয়াত মেমৰি মানে কি মেমৰি মানে মুখস্থ কৰা তো মুখস্থ কথাটোৱে তাৰ মানে যেটো অপচনত আপোনালোকে পাব মুখস্থ শব্দটো থাকা মানে হেতু নেগেটিভ অপচন আপোনালোকে মনত ৰাখিব নেগেটিভ আমি কেতিয়াও মুখস্থ কৰাব নালাগে ছাত্ৰ ছাত্ৰী নেক্সট যেটো অপচন লেভেলিং ষ্টুডেন্টস এজ ইন্টেলিজেন্ট অৰ এভাৰেজ লাৰ্নাৰ্ছ ছাত্ৰ ছাত্ৰীসকলে এটা ক্লাছৰ ভিতৰত ধৰিলক বহুত ছাত্ৰ ছাত্ৰী আছে কিছুমানক আমি ইন্টেলিজেন্ট বুলি কম কিছুমানক আমি এভাৰেজ বুলি কম কিছুমানক স্লো লাৰ্নাৰ্ছ বা কিবা কিবি এনেকে আমি কেতিয়াও তেওঁলোকক লেভেলিং কৰিব নালাগে এটো এটা বেয়া অপচন ঠিক আছে নেক্সট অপচনটো চাওক ইউজিং টেকনিক্যাল ল্যাঙ্গুৱেজ টু গিভ ফিডব্যাক দিয়াৰ কাৰণে ফিডব্যাক আপোনালোকে জানে ফিডব্যাক কাক কয় ছাত্ৰ ছাত্ৰীসকলে কিবা এটা কৰিছে ক্লাছত কিবা এটা টাস্ক কৰিছে কৰাৰ পিছত আমি তেওঁলোকক আমি ফিডব্যাক দিব লাগে ভেৰি গুড বা এক্সিলেন্ট আউটস্ট্যান্ডিং অসাম এনেকে আমি ফিডব্যাক দিও হয় না এটো এটা শব্দত কয় ৰিইনফোর্সমেন্ট বুলি কয় আপোনালোকে মনত ৰাখিব তো ৰিইনফোর্সমেন্ট বা ফিডব্যাক দিওতে কেতিয়াও আমি টেকনিক্যাল ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিব নালাগে ঠিক আছে নেক্সট জেন্ডাৰ বায়াস আমি কেতিয়াও কৰিব নালাগে এটো যেতে জেন্ডাৰ বায়াস থাকিব তাৰ মানে আপোনালোকে ভাবিব যে এটো এটা নেগেটিভ অপচন নেক্সট সেগ্ৰেগেশন শব্দটোৰ মিনিং হল পৃথক কৰা তো ছাত্ৰ ছাত্ৰীসকলক আমি কেতিয়াও পৃথক কৰিব নালাগে বা কিছুমান ছাত্ৰ ছাত্ৰী ধৰিলক যে বিশেষভাৱে সক্ষম হেই সকল ছাত্ৰ ছাত্ৰীক আমি সেগ্ৰেগেশন কৰি ক্লাছ কৰিব লাগে এনেকুৱা অপচন যদি আপোনালোকে পায় কেতিয়াও টিক নকৰিব কেতিয়াও চুজ নকৰিব হেতু ঠিক আছে বা নেগেটিভ কোৱেশ্চনত যদি চুজ কৰিব দিয়ে তেতিয়াহলে চুজ কৰিব যে তলৰ কোনটো নহয় এনেকে যদি কয় তেতিয়াহলে সেগ্ৰেগেশন বা জেন্ডাৰ বায়াস এনেকুৱা ধৰণৰ অপচন চুজ কৰিব তাৰ পিছত প্যাসিভ লিসেনিং
পেসিভ লিসেনিং ছাত্ৰ ছাত্ৰী সকলক আমি পেসিভ লিসেনিং কৰিব নালাগে সদায় এক্টিভ লিসেনিং কৰিব লাগে ঠিক আছে মন ৰাখিব ছাত্ৰ ছাত্ৰী সকল কেতিয়াও পেসিভ নহয় দে আৰ এক্টিভ নেক্সট কনভাৰ্জেন্ট থিংকিং মই আগতে ওপৰত পজিটিভ অপশন খিনি পঢ়াত মই আপোনালোকক কৈছিলো যে আমি আসলতে ছাত্ৰ ছাত্ৰী কি থিংকিং কৰাব লাগে ডাইভাৰ্জেন্ট থিংকিং কৰাব লাগে নট কনভাৰ্জেন্ট থিংকিং তো কনভাৰ্জেন্ট থিংকিং এটা নেগেটিভ অপশন নেক্সট question মানে next option to set standards goal for the entire class and have rigid parameters to assess achievement of those goals আমি standardized goal selection কৰিব নালাগে ঠিক আছে ক্লাছৰ কাৰণে আমি standardized goal selection কৰিব নালাগে বা rigid parameter আমি ইউজ কৰিব নালাগে এই goals সমূহ আমি achieve কৰাৰ কাৰণে next হল encourage competition for marks amongst individual students প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ মাজত মাৰ্কছৰ কাৰণে কম্পিটিশন কৰাব লাগে this is a very very bad option কম্পিটিশন আমি ছাত্ৰ ছাত্ৰী সকলৰ মাজত আমি কেতিয়াও কম্পিটিশন কৰাব নালাগে ঠিক আছে কম্পিটিশন নিজৰ মাজত হ'ব কিন্তু বেলেগৰ লগত তুলনা কেতিয়াও নহব যদি কয় যে এজন ছাত্ৰৰ ধৰিলক ৰমেশ নামৰ এজন ছাত্ৰ আছে ছাত্ৰজনৰ যদি আমি কম্পাৰিজন কৰো তেতিয়ালে কেনেকৈ কৰিম যে ছাত্ৰজনৰ ৰমেশৰ হাফ ইয়াৰলিত কিমান মাৰ্ক আছিল আৰু এতিয়া এনুৱেলত কিমান মাৰ্ক হ'ল এনেকৈ আমি কম্পিটিশন কৰিব পাৰিম কিন্তু বেলেগ এজন ষ্টুডেন্টৰ লগত যে ৰাতুলৰ মাৰ্কস ৰমেশতকৈ বেছি এনেকৈ আমি কেতিয়াও কম্পিটিশন নকৰাও ঠিক আছে বা কম্পেয়াৰ নকৰো নেক্সট আপ ইউজ incentives rewards and punishment as motivating factors for each activity ধৰিলক ছাত্ৰ ছাত্ৰী সকলক মোটিভেট কৰিব লাগে আপুনি মোটিভেট কৰাৰ কাৰণে তলৰ কোনটো শুদ্ধ হ'ব এনেকৈ যদি থাকে তেতিয়া হলে কেতিয়াও জুইটো অপচনত ইনসেন্টিভস আছে ৰিৱাৰ্ডছৰ কথা আছে যে পুৰস্কাৰ প্ৰদান কৰিব বা শাস্তি প্ৰদান কৰিব এনেকুৱা অপচন যেটোতে আছে হেইটোৱে তাৰ মানে নেগেটিভ অপচন আপোনালোকে মনত ৰাখিব এইটো নেগেটিভ অপচন হয় এইটো কেতিয়াও চুজ নকৰিব বা যদি তলৰ কোনটো নহয় তেতিয়া হলে এইটো চুজ কৰিব নেক্সট 12 নম্বৰ পইণ্টটো ফস্টাৰিং অফ দা পাৰপজ অফ segregation and ranking ইয়াতো segregationৰ কথা কোৱা হৈছে ranking-ৰ কথা কোৱা হৈছে ranking segregation-ৰ কথা যতে আহিব হেতু অপচন নেগেটিভ নেক্সট mastering learning of concepts by the learner এইটো এটা mastering learning of concepts by the teacher learner mastering learning concept কেতিয়াও কৰিব নালাগে next হল compare them with other children এইটো মই আগতে কৈ আহিলো frequently আমি এজন ছাত্ৰ ছাত্ৰী এজনৰ লগত আনজনৰ কম্পাৰিজন আমি কেতিয়াও কৰিব নালাগে ঠিক আছে তাৰ পিছত next close ended question এইটো মই আগতে কলো আমি ছাত্ৰ ছাত্ৰীক open ended question কৰাব লাগে not close ended question next point to hol the teacher should always lead the classroom instructions সকলো সময়তে টিচাৰে classroom instruction কৰিব মানে ক্লাস to lead কৰিব এইটো এটা বেয়া অপচন teacher is a facilitator শব্দটোৰ meaning আপোনালোকে নিশ্চয় জানে facilitate কৰা টিচাৰে facilitate কৰিব not lead কৰিব lead নকৰে কেতিয়াও টিচাৰ lead নকৰে ঠিক আছে তো এইটো এটা নেগেটিভ option next maximum attendance in the class আমি maximum attendance কৰাব নালাগে ছাত্ৰ ছাত্ৰী জোৰ কৰি ঠিক আছে তাৰ পিছত pin drop silence in the class আমি ক্লাস একেবাৰে খুব শান্ত শিষ্ট চুপ কৰি পেলাও ছাত্ৰ ছাত্ৰীক ধমক দি এইটো কেতিয়াও মানে এটা এক্টিভ ক্লাস নহয় তো আমি ছাত্ৰ ছাত্ৰীক বা ক্লাছৰুম আমি সাইলেন্স কৰি ৰাখিব নালাগে যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীয়ে কথা নকব যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীয়ে নিজৰ মত বিনিময় নকৰিব তেতিয়ালৈকে হেতু ক্লাছক আমি কেতিয়াও ভাল ক্লাছ বুলি কব নোৱাৰো সো দিস ইজ এ নেগেটিভ question next conduct an admission test আমি সদায় কৰিব লাগে এইটো এটা বেয়া অপচন ঠিক আছে তাৰ পিছত giving strict instructions on how to behave
এটা ছাত্ৰ ছাত্ৰীয়ে ক্লাছৰ ভিতৰত বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰে কোনোবাই চিঞৰি থাকে কোনোবাই খেলি থাকে কোনোবাই হাঁহি থাকে কোনোবাই কিবা এটা কৈ থাকে বিভিন্ন ধৰণৰ সিচুৱেশন ক্লাছৰ মাজত হয় কিন্তু ছাত্ৰ ছাত্ৰীক আমি কেতিয়াও ষ্ট্ৰিক্ট মানে ইনস্ট্ৰাকশন দিব নালাগে যে এই তুমি এনেকে নকৰিবা তুমি এনেকে ব্যৱহাৰ কৰিবা তুমি এনেকে চলিবা এনেকে আমি কেতিয়াও ষ্ট্ৰিক্ট মানে ইনস্ট্ৰাকশন দিব নালাগে তেওঁলোকৰ ব্যৱহাৰৰ ক্ষেত্ৰত next point to instruction based solely on prescribed textbooks এতিয়া ইয়াত কোৱা হৈছে যে আমাৰ ইনস্ট্ৰাকশনটো একেবাৰে অকল কিতাবীয় হ'ব মানে কিতাবৰ বাহিৰত যাব ইয়াত মানে কোৱা নাই সো আসলতে আমাৰ পঢ়াশোনাটো কি হয় অকল যে কিতাবী পঢ়াশোনা হেতুটো নহয় কিতাবৰ বাহিৰতো আমি পঢ়ো কিতাবৰ বাহিৰতো আমি শিক্ষা লাভ কৰো so this is not a good option etu eta negative option okay next point emphasis upon scoring good marks in examination again frequent test again examinations yes bare bare porikha loa kotha koise ভাল নম্বৰ পোৱাৰ কথা কৈছে এই ভাল নম্বৰ পোৱা অপচন পৰীক্ষাত ভাল নম্বৰ পোৱা পৰীক্ষা বাৰে বাৰে পাতা বা পৰীক্ষা এইবিলাক কিন্তু মানে এটা ভাল অপচন বুলি ধৰা নহয় মনত ৰাখিব নেক্সট factual report assignment worksheets এইবিলাক আমি ছাত্ৰ ছাত্ৰীক কৰাব নালাগে ঠিক আছে next solve exercises given at the end of 5 chapters at one go so পৰীক্ষাত আমি ক্লাছত যোৱাৰ পিছত টিচাৰ সকলে কেতিয়াবা ইনস্ট্ৰাকশন দিও যে তোমালোকে এই 5 নম্বৰ চেপ্টাৰৰ প্ৰশ্নসমূহ উত্তৰ কৰা বা এক্সাৰসাইজসমূহ সলভ কৰা এনেকে একচুয়ালি আমি কৰিব নালাগে এইটো এটা বেড মানে অপচন বুলি গণ্য কৰা হৈছে ইয়াত ঠিক আছে নেক্সট পইণ্ট টু চাও টেস্টিং স্টুডেন্টস as frequently as possible যিমান সম্ভৱ ছাত্ৰ ছাত্ৰীসকলক আমি টেস্ট কৰিব লাগে this is not a good option এইটো এটা ভাল অপচন নহয় টেস্টিংৰ কথা কব যতে কব মাৰ্কৰ কথা যতে কব পানিশমেন্টৰ কথা যতে কব ভাল মাৰ্কস পোৱাৰ কথা যতে কব হেইবিলাক অপচন আপোনালোকে চুজ নকৰিব নেক্সট children are intolerant children অসহিষ্ণু এটো কেতিয়াও হ'ব নোৱাৰে this is a very 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 bad option so children are tolerated মনত ৰাখিব next high expectations of appropriate behavior এই behaviorৰ কথা ওপৰত আমি আপো পালো এবাৰ পালো যে আমি ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ব্যৱহাৰ কৰিব এইটো আশা আমি টিচাৰে কৰিব নালাগে ঠিক আছে এইটো এটা ব্যাড অপচন তাৰ পিছত জাজিং আমি ছাত্ৰ ছাত্ৰীক জাজ কৰিব নালাগে তাৰ পিছত মেমৰাইজ কৰিব নালাগে আমি ছাত্ৰ ছাত্ৰীক কেতিয়াও মুখস্থ কৰাব নালাগে যতে মুখস্থ শব্দটো পাব হেইটোৱে আপোনালোকে কাটি দিব কেতিয়াও চুজ নকৰিব ঠিক আছে আৰু যদি হে নেগেটিভ অপচন হয় এইটোৱে চুজ কৰিব এনেকুৱা অপচন থাকিলে 13 number point competence to teach in highly standardized language or কথা যতে আহিব হেইটোৱে অপচন বেয়া আপোনালোকে গণ্য কৰিব তাৰ পিছত standardized test standardized language standardized instruction এইবিলাক কথা এইবিলাক অপচন থাকিলে আপোনালোকে চুজ নকৰিব next one coaching students for good marks in examination তো এই স্টুডেন্টৰ ইয়াতো গুড মার্কসৰ কথা কৈছে চাওক এক্সামিনেশনৰ কথা কৈছে গুড মার্কসৰ কথা কৈছে গতিকে এনেকুৱা অপচন নেগেটিভ নেক্সট পইণ্ট ইজি এণ্ড ইন্টাৰেষ্টিং টেক্সটবুকৰ গুৰুত্ব যতে টেক্সটবুকৰ ওপৰত বেছি গুৰুত্ব দিব হেইটোৱে মনত ৰাখিব বেয়া অপচন নেক্সট expensive again glossy support material এটো expensive আৰু glossy এইবিলাক মানে expensive জিটুয়ে মানে খৰচি কথা বেছি খৰচি বস্তু ব্যৱহাৰ কৰি ক্লাস কৰিব বা material ব্যৱহাৰ কৰিব this is not a good option
Next, emphasizing achievement goals from the beginning of school life. ইয়াতো কিন্তু এচিভমেন্টৰ কথা কৈছে যে গোলস এচিভ কৰিবই লাগিব ইয়াত জোৰ দিয়াটো এনেকে জোৰ দিয়াটো বেয়া অপচন তাৰ পিছত ইনফোর্স স্ট্ৰিক্ট ডিসিপ্লিন এই যে ইয়াতো ডিসিপ্লিনৰ কথা কৈছে আমি ছাত্ৰ-ছাত্ৰী সকলক ডিসিপ্লিন মেইনটেইন কৰিব দিব নালাগে তেওঁলোকে কি কৰে কৰক ক্লাছৰ ভিতৰত আমি ইমান তেওঁলোকক মানে টুকি থাকিব নালাগে তুমি এইটো নকৰিবা হেতু নকৰিবা ইমান টুকি থাকিব নালাগে ষ্ট্ৰিক্ট ডিসিপ্লিন আমি দিব নালাগে এটো গতিকে এটো এটা নেগেটিভ অপচন নেক্সট ইনক্ৰিজ নাম্বাৰ অফ টেষ্টৰ কথা আকৌ কোৱা হৈছে বাৰে বাৰে পাই আহিছো আমি এটো যে আমি নাম্বাৰ টেষ্ট বৃদ্ধি কৰিব লাগে ন এটো এটা বেয়া অপচন নেক্সট insist on uniform pace of learning আমি কৰাব নালাগে আৰু তাৰ ওপৰত আমি জোৰ দিব নালাগে যে এইটো নিয়মত ছাত্ৰ-ছাত্ৰী সকলে শিকিব এনেকুৱা নিয়মৰ ভিতৰত ছাত্ৰ-ছাত্ৰী শিকিব this is not a good option next option to give detailed explanations আমি যি কোনো কথা পঢ়োৱাৰ ক্ষেত্ৰত আমি ইমান বেছিকে মানে explain বা detail explain আমি প্ৰদান কৰিব নালাগে so this is also not a good option next and last option the child has not memorized the answers properly তো ছাত্ৰ-ছাত্ৰী সকলে কেতিয়া মুখস্থ নকৰিব এটো মনত ৰাখিব মুখস্থ কৰা কথা যতে থাকিব তা হেতু অপচনে তাৰ মানে বেয়া বুলি গণ্য কৰিব এটো অপচনে নেগেটিভ বুলি আপোনালোকে গণ্য কৰিব মেমৰাইজেচনৰ কথা যতে আহিব হেতুয়ে মানে বেয়া অপচন তো আশা কৰো আপোনালোকে এই ভিডিওটোৰ পৰা লাভান্বিত হৈছে যদিহে লাভান্বিত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এনকাৰেজ কৰিব মোক ধন্যবাদ